তো হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু মই হিমান্ত, আপোনালোকে চাই আছে হিমান্ত কোৱা ব্লগ। চ' বন্ধুসকল, আজি মই আপোনালোকক মই বনোৱা এটা নতুন ঘৰ আৰু সেই ঘৰটো কিহৰ ঘৰ হয়, কেনেকৈ বনাইছোঁ, দেখিবলৈ কেনেকুৱা হয়, আপোনালোকক সকলোখিনি ভিডিঅ'টোত A to Z দেখুৱাবলৈ মই চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো অকণমানো স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। তো বন্ধুসকল, আজি মই পোনপ্ৰথমে আপোনালোকক ভিতৰটো দেখুৱাই লওঁ মোৰ নতুন ঘৰত। তো কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাবলৈ নাপাহৰিব। আৰু এতিয়া আহক আপোনালোকে মোৰ লগত মোৰ নতুন ঘৰলৈ। আৰু আমি এতিয়া দুৱাৰখন খোলাৰ লগে লগে আপোনালোকে মোৰ এই নতুন ঘৰটো দেখিবলৈ পাই যাব। আৰু এইটো চাই লওক, এইটো হৈছে মোৰ নতুন ঘৰ মই বনোৱা। আৰু এইপিনে ওপৰত টিং চিং লগোৱা হৈছে, দেখিছে পূৰা টিং চিং লগাই থোৱা আছে। আৰু পোনপ্ৰথমে মই আপোনালোকক কৈ দিওঁ যে এই ঘৰটো কোনো মানুহ থকা ঘৰ নহয়, এই ঘৰটো হৈছে হাঁহ কুকুৰা থকা ঘৰ। মানে এখন ফাৰ্ম টাইপৰ হ'ব। ইয়াত লোকেল হাঁহ কুকুৰা পোৱা হ'ব। আৰু আপোনালোকে এইটো দেখিছে, যিটো চিলিঙি দেখিছে বাট চাৰিওপিনে আছে, এইটো দেখিছে বাটটো যিটো দেখিছে, এইটো বতাহ আৰু পোহৰটো সোমাবৰ কাৰণে দিয়া হৈছে। সকলোবিলাক ভলুকা বাঁহৰ খুঁটা হয়। আৰু এইবিলাক যিবিলাক বেৰ দেখিছে আপোনালোকে, এইবিলাক সকলোবিলাক বিজুলী বাঁহৰ বেৰ হয়। আৰু এইপিনে এটা নতুনকৈ এইটো কণী পাৰিবৰ কাৰণে এইটো বনাই থোৱা আছে, দেখিছে এইটো নতুনকৈ কণী পাৰিবৰ কাৰণে বনাই থোৱা আছে। তাত তেনেকৈ 7টা বনোৱা আছে, মানে 7টা দিয়া আছে এনেকৈ গেপকৈ 1 2 3 4 5 6 আৰু 7, মানে 7টা দিয়া আছে কণী পাৰিবৰ কাৰণে। আৰু এইপিনে বনাম পিছত, সেইপিনে বনাম। আৰু এইটো চিলিঙিটো দেখিছে, এইটো ইয়াত দিয়া হ'ব চিলিঙিটো। ইয়াত হাঁহ পোৱালি বা কুকুৰা পোৱালি যিবিলাক সৰু থাকিব, ইয়াত থোৱা হ'ব, 2টা ভাগ কৰি থোৱা হ'ব। আৰু এইটো তলতো পূৰা মাটি চাটি দি পিনি সম্পূৰ্ণ ফিল আপ কৰি থোৱা আছে, মচি চচি দেখিছে। আৰু এইটো যিটো আপোনালোকে পকা দেখিছে, পকাটো এইটো পকা। যিসকলে মোৰ সকলোৱে আপোন বাৰীখন যিটো মোৰ ভিডিঅ' চাইছে, এই ভিডিঅ'ত আপোনালোকে দেখা পাব ইয়াত গাহৰি গঁৰাল আছিলে আগতে পকাডোখৰতে। এই গাহৰি গঁৰালটো এতিয়া উঠাই পিনি এতিয়া সমান কৰি দিলোঁ পকাটো। আৰু এইপিনে যিটো খালী আছিলে, ইয়াত মাটি চাটি ভৰাই সম্পূৰ্ণ ফিল আপ কৰি দিলোঁ। চ' বন্ধুসকল, আৰু এই ঘৰটো বনাওঁতে কিমান কি খৰচ হৈছে মই আপোনালোকৰ নেক্সট ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকক মই বাহিৰৰ পৰা দেখুৱাম। তাৰ আগতে মই আপোনালোকক আৰু এটা বস্তু দেখুৱাই দিওঁ। আৰু মই কম খৰচতে দানা দিবৰ কাৰণে এটা ঘৰতে নিজে তৈয়াৰ কৰিছোঁ। আৰু বাঁহেৰে এইটো চাই লওক আপোনালোকে, এইটো ইয়াত আপোনালোকক দেখিবলৈ পোৱা হৈ গৈছে। ইয়াত দেখিছে, ইয়াতে দিয়া হ'ব কুকুৰাবিলাকৰ দানা। আৰু এইবিলাক এনেকৈ বনাই থোৱা আছে, এইবোৰ এনেকৈ বনাই থোৱা আছে। এইটো এটা, তাৰপিছত এইপিনে বনাই থোৱা আছে। আৰু এইপিনে ভিতৰত এটা আছে, এইটো চাইডে আছে, সেইটো দেখিছেনে? এইবিলাক এনেকুৱাবিলাক দিয়া আছে। এইবিলাকত ধুনীয়াকৈ পূৰা দানা চানা দিয়া হ'ব। আৰু ইয়াত টিংটো দেখিছে, এই টিংটো RTI টিং হয়, বেছি দামী টিং নহয়। যিহেতু ইয়াত মানুহ থকা নহয়, হাঁহ কুকুৰাই থকা হ'ব, সেইকাৰণে কোনো দামী টিং লগাবলৈ দৰকাৰ নাই, সস্তীয়া টিং লগালেও হ'ব। আৰু এইপিনে মই আপোনালোকক বাহিৰৰ পিনে দেখুৱাই আছোঁ, বাহিৰত মানে বেৰটো মুচি থোৱা আছে। আৰু বাহিৰৰ পিনৰ পৰা দেখিবলৈ কেনেকুৱা হয় সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এতিয়া ব'লক মই আপোনালোকক বাহিৰৰ পৰা দেখুৱাই আনো। চ' আপোনালোকে বাহিৰলৈ আহিলে দেখিব, এইটো দেখিছে, এইটো হৈছে মোৰ গঁৰালটো, এইটোৱে গঁৰাল। আৰু এইবিলাক দেখিছে, এইবিলাক পূৰা ধুনীয়াকৈ মুচি থোৱা আছে, বেছি ওখ কৰা নাই। পিনে হাৱা চোৱা সোমাবৰ কাৰণে অলপ দিয়া আছে, অলপ মুচি দিছোঁ তলত, সেইটো চাই লওক। আৰু তলতো এনেকৈ মাটি দি পিনি পূৰা ধুনীয়াকৈ ওখ কৰি দিছোঁ, যাতে পানীটো ভিতৰলৈ সোমাই যাব নোৱাৰে। আৰু এইপিনেও আপোনালোকক দেখুৱাই আছোঁ, এইটো চাইডেও চাই থাকক। আৰু এইপিনেও এইটো চাই লওক, সেইটো দেখিছে, এইপিনে ইয়াত মুচি থোৱা আছে, ইয়াতো মুচি থোৱা আছে, এনেকৈ কৰি মুচি থোৱা আছে। তাৰপিছতে আৰু এইপিনে চাওক, এইপিনেও মুচি থোৱা আছে, এইপিনে আপোনালোকক দেখুৱাই দিছোঁ, দেখিছেনে? এইপিনেও মুচি থোৱা আছে। আৰু এইপিনে চিলিঙি টিলিঙি এইবিলাক চব পিনে এনেকৈ চাৰিওপিনে লগাই থোৱা আছে। এইটোৱে হৈছে গঁৰাল। আৰু ইয়াৰ মই আপোনালোকক দীঘলটোৰ কথা কওঁ, যদি ইয়াৰ দীঘলটো আপোনালোকে চাই, তেনেহ'লে ইয়াৰ দীঘলটো 21 ফুট আৰু বহলটো 13 ফুট। টো বেছি ডাঙৰকৈ বনাবলৈ জেগাই নাই। আৰু যিটুকুৰা জেগা আছিলে সম্পূৰ্ণকৈ বনাই দিয়া হৈছে ধুনীয়াকৈ। আৰু আগৰ বোলে এইপিনে এখন বিল আছে, এই বিলখনত আপোনালোকে দেখিবলৈ পাব, চাই লওক। এই বিলখন, ইয়াত হাঁহ কুকুৰাবিলাক ধুনীয়াকৈ চৰি থাকিব পাৰিব। কিনাৰে কিনাৰে হাঁহটো এইটো পানী, তেওঁৰ কাৰণে ফেব্ৰিক
হাঁহ চৰিয়ে আছে, এইপিনে হাঁহ চৰিয়ে আছে আৰু এইটো বিল হয়। ইয়াতে হাঁহ কুকুৰাবিলাক চৰি থাকিব কিনাৰে কিনাৰে, আৰু যিবিলাক হাঁহ পানীত চৰিবলৈ মন যায় তেহেঁতি বিন্দাছ যাব পাৰে পানী লৈ। আৰু সেইকাৰণে গঁৰালটোৰ ওচৰতে বনাইছোঁ পানী কিনাৰত। সেইটো চব পানী কিনাৰতে বনাইছোঁ, যাতে ডাইৰেক্ট দুৱাৰটো খোলাৰ লগে লগে ইহঁতি ডাইৰেক্ট পানীত যাব পাৰে। আৰু আপোনালোকক মই আৰু এটা কথা কৈ দিওঁ, আৰু ইয়াত মই পোৱালি কিনি নানো, পোৱালি মই নিজে ঘৰতে উলিয়াম, আৰু এটা মেচিন মই নিজেই তৈয়াৰী কৰি উলিয়াইছোঁ। সেই ভিডিঅ'টো আপোনালোকক মই দেখুৱাম। নেক্সট ভিডিঅ'টো আপোনালোকক দেখুৱাম মই টোটেল মোৰ গঁৰালটো বনাওঁতে কিমান খৰচ হৈছে। তাৰপিছত আপোনালোকক মই সেই মেচিনটো দেখুৱাম, মেচিনটো কেনেকৈ বনাইছিলোঁ আৰু কি কি বস্তু ব্যৱহাৰ কৰিছোঁ, সকলোখিনি আপোনালোকক মই নেক্সট ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, যদি আপোনালোকেও এনেকুৱা এটা গঁৰাল বনাব খোজে বা হাঁহ কুকুৰা পুহিম বুলি ভাবে, তেনেহ'লে আপোনালোকেও বনাব পাৰে। মই যি ধৰণে বনাইছোঁ আপোনালোকেও তেনেকৈ বনাব পাৰে, বা আপোনালোকে নিজৰ আইডিয়া মতেও বনাব পাৰে। কেনেকৈ বনায় এইটো আপোনালোকৰ গাত কথা। যিসকলে কৰিম বুলি ভাবি আছে, বা যিসকলে গঁৰালটো কেনেকৈ বনাম, কেনেকৈ বনালে হ'ব, কিমানটো ওখ দিম, কিমান দীঘল, কিমান বহল, তো সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। আপুনি কিমান দীঘল বনায়, কিমান বহল বনায়, আৰু কিমান ওখ বনায়, আৰু হাঁহ কুকুৰা পুহিবৰ কাৰণে কিমান কেপাচিটি আপুনি ভৰাব বিচাৰে, হাঁহ কুকুৰা সিমানটো চাইজৰ আপুনি গঁৰালটো বনালেই হ'ব, আৰু এটা সৰু সুৰা গঁৰালো বনালে হ'ব। সেইটো আপোনালোকৰ গাত কথা। চ' আপোনালোকেও যদি কাৰোবাৰ বাৰীত এনেই মাটিডোখৰ পৰি আছে, তেনেহ'লে সেই মাটিডোখৰতে আপোনালোকে এটা গঁৰাল বনাব পাৰে। অকল হাঁহ গঁৰাল বা কুকুৰা গঁৰাল বুলিয়ে নহয়, আপোনালোকে ছাগলী হওক বা গাহৰি হওক, এনেকুৱাবিলাক আপোনালোকে গঁৰাল পুহি নিজেই স্বাৱলম্বী হ'ব পাৰে। চ' মই বহুত দিনৰ পৰা এটা আশা আছিল যে মই এখন ফাৰ্ম কৰিম, লোকেল ফাৰ্ম কৰিম, আৰু সেই আশাটো আজি পূৰণ হ'বলৈ গৈ আছে। আৰু আপোনালোকক কৈ দিওঁ যে ইয়াত মোৰ কোনো ধৰণৰ চালানী বস্তু নাপায়। হাঁহ কুকুৰা সকলোবিলাক লোকেল পোৱাব, আৰু মোৰ চালানী পুহিবলৈ একেবাৰে ইচ্ছা নাই। সকলোবিলাক লোকেলেই পুহিম, কাৰণ কণী কিনি আনি মই ঘৰতে মেচিনত দি পিনি নিজে উলিয়াম পোৱালি। আৰু ইয়াতে আপোনালোকে এটা মন কৰিবলগীয়া কথা, যিটো আপোনালোকে গঁৰাল বনাব, সেই গঁৰালটো সম্পূৰ্ণ ৰ'দ পৰি থকা জেগাত হ'ব লাগিব। চেঁচুক জেগাত বনালে আপোনালোকে গঁৰালটো নহ'ব। সম্পূৰ্ণ ৰ'দ পৰি থকা জেগাত আপোনালোকে গঁৰালটো বনাব, আৰু যিমানে ৰ'দ পৰে সিমানে গঁৰালটো ভালে থাকিব, বা হাঁহ কুকুৰাবিলাক বেমাৰ আজাৰৰ পৰা বাচি থাকিব। আৰু মই যিমানে ৰ'দ দেখিছে, যিমানে ৰ'দ পৰে সিমানে ভাল কাৰণে এই গঁৰালটো ইয়াতে বনাইছোঁ। আৰু এই সম্পূৰ্ণ ৰ'দ পৰি থাকে এইডোখৰত গঁৰালটোত, আৰু আপোনালোকে ভেটিটো সম্পূৰ্ণ ওখ ঠাইত বনাব। আৰু আপোনালোকে বাহিৰৰ ছাইডটোত মই যেনেকৈ এইটো দেখিছে ভেট তুলি দিছোঁ, মানে সেইটো বান্দাৰ নিচিনা কিনাৰত তুলি দিছোঁ। আপোনালোকে অলপ ওখ কৰি দিব, যাতে বৰষুণ দিলেও পানীখিনি ভিতৰলৈ সোমাই আহিব নোৱাৰে। আৰু সম্পূৰ্ণ শুকান জেগাত বনাব আপোনালোকে, চেঁচুক জেগাত নবনাব, সেইটো আপোনালোকে মনত ৰাখিব। আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তো ছাবস্ক্ৰাইব কৰি লওক, আৰু কাষতে থকা বেল আইকনটো অল কৰি দিয়ক, যাতে মই দিয়া নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন সকলোতকৈ আগতীয়াকৈ চাবলৈ পাই যায়। আৰু আপোনালোকৰ এটা লাইক আৰু এটা ছাবস্ক্ৰাইবে আমাক মটিভেট কৰে আগতীয়াকৈ নতুন নতুন ভিডিঅ' বনাই যাবৰ কাৰণে। আৰু যিসকলে মোৰ এতিয়ালৈকে ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, গৈ এতিয়াই ফ'ল' কৰি লওক। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানখিনিয়ে। আৰু আকৌ লগ পাম আপোনালোকৰ লগত আন এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিলৈ ইমানখিনিয়ে। টেক কেয়াৰ, জয় অসম।